যিহেতু ছট পূজা আহি আছে তাৰে কাৰণে আজি বোলো ঠেকুৱাকে বনাও বুলি এটা ডাব নাৰিকল আনছিলো মানে শুকান ডাব নাৰিকল সৰুৰ পৰাই মই ছট পূজাক লেগিন তামাম ৰখি থাকো তাৰে মেইন কাৰণটো হ'ল এই পিঠাটো আৰু তাৰে আগতে মোৰ কাণ্ড এটা চাই লওক গাইছ কিয় গোটেই ঘিৰ বটলটো পৰি গেল দৰকাৰ উপায় নাই হেনকে চলবা লাগব মানুহ মানে ভুল ৰেচিপিত মই আটা ময়দা সুজি চেনি ইলাইচি পাউডাৰ আৰু অলপ অলপ পানী চিতে এনকে আটাটো মাৰি ললো হাও ৰব নাৰিকলটো যি খিচখিচাকে কাটি হেইও দিছিলো কাটা নাই দে কলা কলা খিনিহে কাটি কেনে মিক্সিত দিছো তাৰ পিছত প্ৰথমতে তো বেলি ললো কিন্তু বেলাটো মোৰ ইমান ভাল নালগিল হেকেনে হাতে দিয়ে লাড্ডু কৰি কেনে শেপ দি দিলো ইটা পিছে বহুত বেছি তেলত একদম কম জুইত ভাজি ললি হল জীৱনত প্ৰথমবাৰ ট্ৰাই কৰিছো কিন্তু ভাবা নাছলো ইমান যি ভাল হ'ব মানে সব একুৰেট মিলি গিছি একদম মিঠাই হক বা ভাজিটোৱে হক আৰু ভাজি থাকাৰ টাইমত যিটো এটা সেন্ট আইছিল নহয় ও মায়ই ছট পূজা এটা এনেহেন পূজা যিটো মোৰ বহুত বেছি ভাল লাগে আমাৰ কাষত এটা পুখুৰী আছে তাতে সবে ৰাতিপুৱা 4টা বজাতে আহে আৰু তিৰোতা বিলাকে পানীত যাই সূৰ্য দেৱতাক পূজা কৰে মানে মোৰ এই পিঠাখান দেখলি সেইবিলাক কথাই মনত পৰে ভালে কুশলে থাকলি আপোনালোকক দেখাম বেছি দিন নাই পিছে পিঠাখান কিন্তু বম হৈছিল